হাতীয়ে ভাঙিছে মানে এইটো আমাৰ হাতীৰ এলেকা হয় গতিকে বন্যহস্তীৰ জাকে খাদ্যৰ সন্ধানত এফালৰ পৰা তহিলং কৰিলে বিদ্যালয়খনৰ সম্পত্তি। ভাৰত ভূটান সীমান্তৱৰ্তী ওদালগুৰি জিলাৰ খালিংদুৱাৰ বনাঞ্চলৰ পৰা খাদ্যৰ তাৰণাত জন অৰণ্যৰ মাজলৈ নামি অহা এজাক বন্যহস্তীয়ে বহুদিন ধৰি ভুটিয়াচাং, নুনাইপাৰা, ঔৰংগাজুলি, হাতীগড়, মাজুলী, পানেৰীকে ধৰি বহু ঠাইত সন্ত্ৰাস চলাই আহিছে। নিশা হ'লে বন্যহস্তীৰ জাকটোৱে এফালৰ পৰা মানুহৰ ঘৰ বাৰী অনিষ্ট কৰাৰ লগতে খেতি পথাৰ তহিলং কৰে। এইবাৰ ৫-৬ জনীয়া বন্যহস্তীৰ জাক এটাই খৈৰাবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত ননৈপাৰা চাহবাগিচাত প্ৰাথমিক বিদ্যালয়খনত আজি পুৱতি নিশা স্কুলত প্ৰৱেশ কৰি এফালৰ পৰা ধ্বংসলীলা চলাই গ'ল। খাদ্যৰ তাৰণাত বন্যহস্তীৰ জাকটোৱে বিদ্যালয়খনৰ বহুকেইটা কোঠালি ভঙাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ দুপৰীয়া আহাৰৰ বাবে ৰখা চাউল খাই তহিলং কৰে। ওদালগুৰিৰ পৰা সুৰেন দিগালৰ ৰিপৰ্ট, অসম আদিবাসীত। যোৱা ৰাতি আমাৰ ননৈপাৰা TELP স্কুলত বনৰীয়া হাতী আহি স্কুলৰ এখন ক্লাছৰুম আৰু সেইপিনে আমাৰ যিটো লেট্ৰিন বাথৰুমৰ ৰুম আছে সেইটো ভাঙিছে। ইয়াৰ আগতেও ৩-৪বাৰ ভাঙিছে। আমাৰ যিটো কিচেন ৰুম আছে সেইখিনিও ভাঙিছিল। এতিয়া যোৱা ৰাতিতো গম পালো যে দুটা আছিল হাতী, প্ৰকাণ্ডভাৱে ডাঙৰ ডাঙৰ আছিল। আৰু আমাৰ ইয়াতে চাউল থোৱা আছিল, চাউল মোটামুটি ৩-৪ বস্তামান খাইছে মানে লৈ গৈছে, পেলাই গৈছে, এনেকুৱা কৰিছে। আৰু আমাৰ এই স্কুলখনৰ এইখিনি ক্ষতিপূৰণৰ কাৰণে আমি আমাৰ স্থানীয় যিটো আমাৰ কাৰ্যবাহী সদস্য PM ছাৰ আছে, সঞ্জিত তাঁতী ডাঙৰীয়া, তেখেতক আমি অনুৰোধ জনাইছোঁ যাতে এই ক্ষতিপূৰণত মানে কিছু আগবঢ়ায়। আৰু আমি যিটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত বিষয় বিভাগসকল আছে তেখেতসকলকো আমি অনুৰোধ জনাইছোঁ যাতে এই ক্ষতিপূৰণৰ বাবে তেখেতে কিবা মানে খৰচা আগবঢ়ায়। নমস্কাৰ। যোৱা ৰাতি 2টাৰ পৰা 2:30 মানৰ ভিতৰত আমাৰ ননৈপাৰা TE প্ৰাথমিক বিদ্যালয়ৰ এই বিদ্যালয়ৰ গৃহ আৰু আমাৰ যিটো প্ৰস্ৰাৱগাৰ আছিল তাতে মানে বনৰীয়া হস্তীয়ে আক্ৰমণ কৰিছে। আৰু আক্ৰমণ কৰি আমাৰ চাউল আছিল, ইয়াতে চাউলখিনিও খাইছে প্ৰায় 4-5 বেগমান। আৰু লগতে এটা শ্ৰেণীকোঠা আৰু আমাৰ পেচাবঘৰৰ যিখন ৱাল আছিল এইটো ভাঙিছে। আৰু ইয়াৰ আগতেও আমাৰ ভালেকেইবাৰো হাতীয়ে ভাঙিছে মানে এইটো আমাৰ হাতীৰ এলেকা হয় গতিকে আমাৰ যি প্ৰতিনিধি আৰু লগতে আমাৰ শিক্ষা বিভাগ তথা ফৰেষ্ট ডিপাৰ্টমেণ্টক মই অনুৰোধ জনাইছোঁ যে তেওঁলোকে যাতে আমাৰ এইখিনি মেৰামতি কৰি ছাত্ৰ ছাত্ৰীখিনিৰ সুবিধাখিনি কৰি দিয়ে। পাঠদান আমাৰ ব্যাহত হৈছে আজি আৰু মাজে মাজেও হয়। এইটো যিহেতু মানে আমাৰ পাহাৰুৱা অঞ্চলটো গতিকে ইয়াতে পানীৰ অসুবিধা দেখা দিছে ভালেখিনিও। ষ্টুডেণ্টবিলাকে ঘৰৰ পৰা পানী আনি ইয়াতে খাবলগীয়া হয় আৰু লগতে আমাৰ যিটো ৰন্ধন কাৰ্য তাতে ব্যাঘাত হয়। তাৰ বাবে কেতিয়াবা আমাৰ মধ্যাহ্ন ভোজনৰ কাৰণে বহুত অসুবিধাৰ সৃষ্টি হয়। গতিকে আমাৰ যি নিৰ্বাচিত প্ৰাৰ্থী বা আমাৰ জনপ্ৰতিনিধি তেওঁলোকে যাতে এই বিষয়টোত অলপ গুৰুত্ব সহকাৰে লৈ আমাৰ পানী সমস্যাটো দূৰ কৰাত সমাধান কৰে তেওঁলোকে। হয়, এইটো মই বিশেষ নাজানিম, কিন্তু কথাটো হৈছে কি আহিব লাগে আৰু অতি সোনকালে অহাটো আমি বিচাৰোঁ আমাৰ বিদ্যালয়ে। এইখিনি আমাৰ ননৈপাৰা যিটো নেকি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বনৰীয়া হাতীটো আমাৰ বাগানত সোমায়, সিহঁতক আমি মানে কৈ আছোঁ যে আমাৰ এই ননৈপাৰা ME স্কুলত মানে আমাৰ যোৱা ৰাতিটো সোমাই পেলাই হাতী আমাৰ স্কুলটো ভাঙিলে আৰু আগতেও ভাঙিছিলে। আৰু আমি এইখিনিতো ক্লাছৰুমতো মানে চাউল থৈছিলোঁ, সেইটো কেইবেগমান চাউল খালে। গতিকে মই আমাৰ ননৈপাৰা ফৰেষ্টৰ মানে বন বিষয়াসকলক অনুৰোধ জনাওঁ যাতে আমাৰ এই স্কুলখন সোনকালে বনাই দিয়ক। আৰু আমাৰ এই ল'ৰা ছোৱালীৰ পঢ়াৰ মানে অসুবিধা হৈ আছে, সেইকাৰণে মই অনুৰোধ জনাই আছোঁ। আমাৰ বনৰীয়া যিবোৰ হাতীয়ে আহি পেলাই আমাৰ স্কুল ঘৰটো ভাঙিলে, তাৰ বাবে মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহক মানে অনুৰোধ জনাওঁ।